নমস্কাৰ আপোনালোক সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই বিশেষ সিৰিজটোত আমি কাৰেণ্ট এফেয়াৰ্সৰ মোস্ট ইম্পৰ্টেণ্ট 10টা MCQ আলোচনা কৰিম আৰু আমি আগন্তুক যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি নচলাও কিয় কাৰেণ্ট এফেয়াৰ্সটো এটা মোস্ট ইম্পৰ্টেণ্ট টপিক হয় নে নহয়। সো এক্সাম যিকোনো ধৰণে নহওক কিয় SSC GD হওক অগ্নিবীৰ হওক বা ADRE আসাম পুলিচ যিকোনো ধৰণৰ পৰীক্ষাতে কি কৰিব লাগিব আমাৰ কাৰেণ্ট এফেয়াৰ্স টপিকটো চাবই লাগিব। সো আমি আজিৰ পৰা এটা সিৰিজ ষ্টাৰ্ট কৰিছো যিটো সিৰিজত ডেইলি আপোনালোকে 10টাকৈ কাৰেণ্ট এফেয়াৰ্সৰ MCQ পাব আৰু এই MCQ খিনি ৰাতিপুৱা 7 বজাত আপোনালোকৰ ভিডিওটো আপলোড হ'ব। সো সকলোৱে 7 বজাত এই ভিডিওটো চাই ল'ব। বেছি দেৰি ভিডিও নহয়, 10 পৰা 15 মিনিটৰ এটা ক্লাছ হ'ব। সো 10টা আমি MCQ যদি ডেইলি মনত ৰাখিবলৈ পাৰো তেতিয়াহ'লে আমাৰ এক্সামৰ কাৰণে বহুত হেল্প হ'ব। সো আমি বেছি দেৰি নকৰিম, আমি কোৱেশ্চনখিনি ষ্টাৰ্ট কৰিম। আপোনালোকে যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি নচলাই কিয় কাৰেণ্ট এফেয়াৰ্সৰ এই সেশনটো ভালকে চাব, ঠিক আছে। তো ফাৰ্স্ট কোৱেশ্চনটোত আজি ফাৰ্স্ট কোৱেশ্চনটোত কি দিছে, দা গাৰ্ভ INI initiative is implemented under which department? তো গাৰ্ভ INI নামৰ এটা বিভাগ আছে, যিটো বিভাগ বা এটা উদ্যোগ আছে, এইটো কোনটো বিভাগৰ অধীনত কাৰ্যকৰী কৰা হৈছে, ঠিক আছে। গাৰ্ভ INI যিটো ইনিচিয়েটিভ আছে এইটো কোনটো বিভাগে আৰম্ভ কৰিছে বা কাৰ্যকৰী কৰিছে। অপচনবিলাক মই পঢ়ি নিদিওঁ, অপচনখিনি চাব আৰু মেইনলি আমি কি কৰিব লাগে, আমি যিটো কাৰেক্ট আনসাৰ সেইটোহে মনত ৰাখিব লাগে। সো ইয়াৰে যিটো কাৰেক্ট আনসাৰ সেইটো হৈছে অপচন বি, ডিপাৰ্টমেন্ট অফ বায়োটেকনলজি, অৰ্থাৎ যিটো জৈৱ প্ৰযুক্তি বিভাগ আছে সেই জৈৱ প্ৰযুক্তি বিভাগটোৱে কি কৰিছে, গাৰ্ভ INI ইনিচিয়েটিভটো ইমপ্লিমেন্ট কৰিছে, ঠিক আছে। ইয়াৰ বিষয়ে যদি আমি অলপ ডিটেইলছকে চাওঁ, ঠিক আছে, গাৰ্ভ INI যিটো গ্ৰুপ ফৰ এডভান্স ৰিচাৰ্চ ইন বাৰ্থ আউটকামছ ডিপাৰ্টমেন্ট অফ বায়োটেকনলজি ইণ্ডিয়া ইনিচিয়েটিভ হয়। ইয়াৰ অধীনত ভাৰতৰ সৰ্ববৃহৎ গৰ্ভাৱস্থা অধ্যয়নে 12,000 মহিলাক কি কৰিছে, অনুসৰণ কৰে, ঠিক আছে। আৰু এইটো ভাৰতীয় মহিলাৰ গৰ্ভাৱস্থাৰ পৰিণাম বুজিবলৈ 2015 চনৰ মে মাহত আৰম্ভ কৰা হৈছিল। সো আমাৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে যিটো গাৰ্ভ INI আছে এইটো কেতিয়া আৰম্ভ কৰা হৈছিল বা এই ইনিচিয়েটিভটো কেতিয়া মানে আমাৰ আৰম্ভ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। সো এইটো কেতিয়া হৈছিল, 2015 চনৰ মে মাহত, ঠিক আছে। অধ্যয়নটোৱে অকাল প্ৰসৱ অৰ্থাৎ PTB আৰু ভ্ৰূণৰ বৃদ্ধি সীমাবদ্ধতা FGR ওপৰত কি কৰে, গুৰুত্ব দিয়ে। ইয়াৰ লক্ষ্য হৈছে আগতীয়াকৈ অকাল জন্মৰ পূৰ্বানুমান কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত সঁজুলি বিকশিত কৰা, ঠিক আছে। তো এই পদক্ষেপে সমগ্ৰ দেশতে মাতৃ আৰু শিশুৰ স্বাস্থ্য প্ৰচাৰ কৰে। ইয়াক বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে জৈৱ প্ৰযুক্তি বিভাগৰ অধীনত ৰূপায়ণ কৰা হয়, ঠিক আছে। তো এই কোৱেশ্চনটো আমি জানি থোৱাটো ভাল। নেক্সট কোৱেশ্চনটোত কি দিছে, the Panama Canal that was recently seen in news connects which two oceans? এইটোতো জিকে কোৱেশ্চনো হয়, কাৰেণ্ট এফেয়াৰ্সৰ লগতে আমি জিকেটো এইটো পাৰ্ট চাব লাগিব যে শেহতীয়াকৈ বাতৰিত দেখা পোৱা পানামা খালে কোন দুখন মহাসাগৰক সংযোগ কৰে, ঠিক আছে। পানামা যিটো কেনেল আছে এইটোৱে কোন দুখন মহাসাগৰক সংযোগ কৰিছে। সো ইয়াৰে যিটো কাৰেক্ট আনসাৰ সেইটো হৈছে অপচন সি, আটলান্টিক অচিয়ান এণ্ড পেচিফিক অচিয়ান, অৰ্থাৎ আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ এই দুখন মহাসাগৰক পানামা খালটোৱে সংযোগ কৰিছে, ঠিক আছে। ইয়াৰ বিষয়ে যদি আমি অলপ ডিটেইলছ চাওঁ, বৰ্ধিত বিশ্বব্যাপী শক্তিৰ চাহিদাৰ বাবে পানামা খালে বৰ্তমান সম্পূৰ্ণ ক্ষমতাত অৰ্থাৎ দৈনিক প্ৰায় 36 পৰা 38খন জাহাজ কাম কৰি আছে, ঠিক আছে। পানামা কেনেলত বৰ্তমান কি হৈছে, 36 পৰা 38খন জাহাজে কাম কৰি আছে। পানামা খাল হ'ল পানামাৰ ইষ্টমাছৰ মাজেৰে আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰা এক মানৱ নিৰ্মিত জলপথ। আচলতে পানামা খাল আমি পঢ়ি আছো বা শুনি আছো, কিন্তু আচলতে কি হয় পানামা খাল, এইটো এটা জলপথ হয়, ঠিক আছে, জলপথ, আৰু এইটো এটা মানৱ নিৰ্মিত জলপথ হয়, ঠিক আছে, মানুহে নিজে নিৰ্মাণ কৰি লোৱা, ঠিক আছে। আৰু ইয়াক কোনে নিৰ্মাণ কৰিছিলে, চাওক, আমেৰিকা যুক্তৰাষ্ট্ৰই নিৰ্মাণ কৰিছিলে। কেতিয়া, 1914ত, 1914 চনৰ আগষ্ট মাহত, ঠিক আছে। ইয়াৰ কৌশলত গোলকীয় বাণিজ্য পথ আৰু প্ৰায় 40 মাইল দীঘল হয়, ঠিক আছে। এই পানামা খালটো কিমান দীঘল হয়, 40 মাইল। অকে, 1969 চনলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াক নিয়ন্ত্ৰণ কৰিছিল। তাৰ পিছত পানামাৰ সৈতে যুটীয়া নিয়ন্ত্ৰণ আৰম্ভ হৈছিল। সো এইবিলাক ইম্পৰ্টেণ্ট পইণ্ট হয়, আমি জানি থোৱাটো ভাল। অকে, নাও কুৱেশ্যন নম্বৰ 3 কুৱেশ্যনটোত কি দিছে ভালকে চাওক, দ্য মাইনৰ প্লেনেট চেণ্টাৰ MPC অপাৰেটছ আণ্ডাৰ হুইচ অৰ্গেনাইজেশ্যন। মাইনৰ প্লেনেট চেণ্টাৰ যিটো আছে MPC, এইটো কোনটো সংগঠনৰ দ্বাৰা অধীনত কাম কৰে, ঠিক আছে, কোনটো সংগঠনৰ অধীনত কাম কৰে। সো ইয়াৰ যিটো কাৰেক্ট আনসাৰ সেইটো হৈছে অপচন সি, IAU, অৰ্থাৎ ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়ন, ঠিক আছে, ইয়াৰ অধীনত কাম কৰে। মাইনৰ প্লেনেট চেণ্টাৰ যিটো শেহতীয়াকৈ 15টা নতুন চন্দ্ৰ আৱিষ্কাৰ কৰাৰ কথা ঘোষণা কৰিছে। বৃহস্পতিৰ চাৰিওফালে 4টা আৰু শনিৰ চাৰিওফালে 11টা
ঠিক আছে নতুনকৈ 15টা চন্দ্ৰ বা আমি কি ক'ব পাৰো উপগ্ৰহ আৱিষ্কাৰ কৰিছে বুলি ক'ব পাৰো ঠিক আছে কোৰ বৃহস্পতিৰ চাৰিওফালে 4টা আৰু শনিৰ চাৰিওফালে 11টা টোটেল কেইটা 15টা কি কৰিছে উপগ্ৰহ আৱিষ্কাৰ কৰিছে এই IAEA ঠিক আছে ইয়াৰ পিছত যদি আমি ই হৈছে ক্ষুদ্ৰ সৌৰজগতৰ বস্তুবোৰ তথ্য সংগ্ৰহ আৰু সংৰক্ষণৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাছাচুচেটছৰ কেম্ব্ৰিজত অৱস্থিত হয় ঠিক আছে এইখিনি ইম্পৰ্টেন্ট পইণ্ট হয় আপোনালোকে জানি থোৱাটো ভাল নেক্সট কোৱেশ্চনটো চাওঁ হোৱাট ইজ আকাশ 300 that was recently seen in news ভেয়তেকৈ বাতৰিত দেখা পোৱা আকাশ 300 এটো কি হয় আসলতে আকাশ 300 টো কি হয় সো ইয়াৰে যদি আমি কারেক্ট আনসার চাওঁ এটো হৈছে অপচন এ হাই টেম্পারেচার 3D প্রিন্টার হয় আকাশ 300 টো কি হয় এটা হাই টেম্পারেচার অর্থাৎ উচ্চ তাপমাত্রাৰ 3D প্রিন্টার হয় কেৰালাৰ এটা স্টার্টআপে ভারতীয় মহাকাশ গবেষণা সংস্থা যেটো ইসরো আছে ঠিক আছে ইন্ডিয়ান স্পেস এন্ড রিসার্চ অর্গানাইজেশন যেটো আছে তাক আকাশ 300 3D প্রিন্টারটো প্ৰদান কৰিছে কোনে প্ৰদান কৰিছে কেৰালাৰ এটা স্টার্টআপে ওকে যি উন্নত উৎপাদনত ভাৰতৰ স্বনিৰ্ভৰশীলতা বৃদ্ধি কৰিছে ই হৈছে ঔদ্যোগিক আৰু গৱেষণাৰ ব্যৱহাৰৰ বাবে ডিজাইন কৰা এক উচ্চ উষ্ণতা বহু পদাৰ্থ এক্সট্ৰুছন 3D প্রিন্টার হয় ইয়াক ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIST মহাকাশ প্ৰযুক্তি উদ্ভাৱন আৰু ইনকিউবেশন কেন্দ্ৰ আৰু কেৰালা স্টার্টআপ মিশনৰ দ্বাৰা সমৰ্থন কৰা হৈছে সো এবিলাক আমি জানি থোৱাটো ভাল নেক্সট কোৱেশ্চনটো আমি যদি চাওঁ which bank received the national award for outstanding performance in self help group SHG banking linkage 2024 to 2025 কোন বেংকে 2024 ৰ পৰা 25 বৰ্ষৰ আত্মসহায়ক গোট বেংক লিংকেজত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে সো এটো কোনটো বেংকে হয় ঠিক আছে কোনটো বেংকে লাভ কৰিছে তো ইয়াৰ যেটো কারেক্ট আনসার হয় এটো হৈছে অপচন বি কৰ্ণাটক গ্ৰামীণ বেংক ঠিক আছে কৰ্ণাটক গ্ৰামীণ বেংকে এই সন্মানটো লাভ কৰিছে ঠিক আছে কৰ্ণাটক গ্ৰামীণ বেংকে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ পৰা সহায়ক গোট অৰ্থাৎ SHG বেংক লিংকেজ 2024-25 বৰ্ষত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে এই বঁটাটোৱে আত্মসহায়ক গোটৰ জৰিয়তে গ্ৰাম্য অৰ্থনৈতিক সবলীকৰণত বেংকৰ ভূমিকাক স্বীকৃতি দিয়ে ঠিক আছে হায়দৰাবাদত অনুষ্ঠিত বিত্তীয় সাক্ষৰতা আৰু সক্ষমতা নিৰ্মাণৰ ৰাষ্ট্ৰীয় সন্মিলন আৰু 25তম কেন্দ্ৰীয় পৰ্যায়ৰ সমন্বয় সমিতিৰ বৈঠকত ইয়াক উপস্থাপন কৰা হৈছিল ঠিক আছে নাও কোৱেশ্চন নম্বৰ 6 কি দিয়া আছে বুঢ়াচাপৰি Wildlife Sanctuary is located in which state? তো বুঢ়াচাপৰি যেটো বন্যপ্ৰাণী অভয়াৰণ্য আছে কোনখন ৰাজ্যত অৱস্থিত হয় এই কোৱেশ্চনটো আমি সকলোৱে জানিব লাগে কাৰণ আমাৰ ৰাজ্যৰ সৈতে ৰিলেটেড হয় আমাৰ অসমৰ সৈতে সো ইয়াৰ যেটো কারেক্ট আনসার এটো আছে অপচন এ আসাম তো আমাৰ অসমতে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যখন আছে ওকে অসম চৰকাৰে সংৰক্ষণৰ প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে অসমৰ শোণিতপুৰ জিলাৰ ঠিক আছে এটো এতিয়া আমি গম পাই গলো ক'ত আছে বুঢ়াচাপৰি যিখন বন্যপ্ৰাণী অভয়াৰণ্য এখন ক'ত আছে শোণিতপুৰ জিলাত আছে তো শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষতে এখন নতুন সংৰক্ষিত বনাঞ্চল সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত আৰু লাউখোৱা বুঢ়াচাপৰি পৰিস্থিতি তন্ত্ৰৰ অংশ হয় ঠিক আছে লাউখোৱা যেটো আছে নগাঁও জিলাত সেই লাউখোৱা যেটো বন্যপ্ৰাণী অভয়াৰণ্য আছে তাৰ অন্তৰ্গত হয় ঠিক আছে ই কৌশলগতভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু লাউখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজত অৱস্থিত হয় এই অঞ্চলটো এক উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অভিজ্ঞতা লাভ কৰে যি সমৃদ্ধ জৈৱ বৈচিত্ৰ্যক সমৰ্থন কৰিছে বুজি পাইছো দেখো লাগে নেক্সট কোৱেশ্চনটো চাও 7 নম্বৰ কোৱেশ্চনটো লিটানি ৰিভাৰ that was recently seen in news is located in which country হেহতিয়াকৈ বাতৰিত দেখা পোৱা লিটানি নদীখন কোনখন দেশত অৱস্থিত হয় ঠিক আছে কোনখন দেশত অৱস্থিত হয় বা কোনখন দেশৰ মাজেৰে বৈ গৈছে লিটানি নদীখন সো ইয়াৰ যদি আমি কারেক্ট আনসার চাও হেতু হৈছে অপচন বি লেবানন ঠিক আছে লেবানন দেশৰ মাজেৰে বৈ গৈছে হেহতিয়াকৈ ইজৰাইলী বিমান আক্ৰমণে লেবাননৰ দক্ষিণ উপকূলীয় ঘাইপথৰ লিটানি নদীৰ ওপৰত থকা কাছমিয়া দলংখন ধ্বংস কৰিছে ঠিক আছে লিটানি নদী হৈছে লেবাননৰ দীৰ্ঘতম আৰু প্ৰধান নদী এতিয়া আমি এটো কোৱেশ্চনো গম পাই গলো যে লেবাননৰ যিখন প্ৰধান আৰু দীৰ্ঘতম নদী হেখন কি হয় লিটানি নদী হয় ই বালবেকৰ পশ্চিমে উৎপত্তি হয় আৰু লেবানন আৰু লেবানন বিৰোধী পৰ্বতমালাৰ মাজত বেকা উপত্যকাৰ মাজেৰে দক্ষিণ পশ্চিম দিশত বৈ যায় অৱশেষত ই ভূমধ্যসাগৰত নিষ্কাশিত হয় So next question to চাও World Meteorological Day is observed every year on which day ঠিক আছে যিটো বিশ্ব বতৰ বিজ্ঞান দিৱস প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয় সো ইয়াৰ যেটো কারেক্ট আনসার হেতু হৈছে অপচন
চি 23 মাৰ্চ 23 মাৰ্চ তাৰিখে বিশ্ব বতৰ বিজ্ঞান দিৱস বা যেটো ওয়াৰ্ল্ড মেটেৰিঅলজিক্যাল ডে হেতু পালন কৰা হয় ঠিক আছে আমি আগবাঢ়িব পাৰো তো ইয়াৰ বিষয়ে যদি আমি চাও বতৰ জলবায়ু আৰু জলবিজ্ঞানৰ গুৰুত্বৰ ওপৰত আলোকপাতৰ কৰাৰ বাবে প্ৰতি বছৰে 23 মাৰ্চ তাৰিখে বিশ্ব বতৰ বিজ্ঞান দিৱস পালন কৰা হয় এই 1950 চনত বিশ্ব বতৰ বিজ্ঞান সংস্থা যেটো আছে তাৰ স্থাপনৰ স্মৃতি ৰোমন্থন কৰে ঠিক আছে 1950 চনত যেটো বতৰ বিজ্ঞান সংস্থা আছিল হেতু স্থাপনৰ স্মৃতিটো ৰোমন্থন কৰিছে বুলি কৈছে 2026 চনৰ থিম ঠিক আছে আজি পৰ্যবেক্ষণ কাইলৈ সুৰক্ষিত কৰা হব 2026 চনৰ যেটো বিশ্ব বতৰ বিজ্ঞান দিৱস আছিল তাৰ যেটো থিম হেতু কি আছিল আজি পৰ্যবেক্ষণ কাইলৈ সুৰক্ষিত কৰা এটো আছিল থিম এইবিলাক থিম বিনি আমি জানি থব লাগে ঠিক আছে নাও question number 9 the Manas is an initiative of which ministry Telamanos ঠিক আছে Telamanos Darmanos নহয় Telamanos to কোন মন্ত্ৰালয়ৰ এটা উদ্যোগ হয় Telamanos to কোনটো মন্ত্ৰালয়ৰ এটা উদ্যোগ হয় সো ইয়াৰ যদি আমি কাৰেক্ট আনসাৰ আছে হয়তো হৈছে অপচন এ মিনিষ্ট্ৰি অফ হেলথ এণ্ড ফ্যামিলি ওয়েলফেয়াৰ অৰ্থাৎ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এটা উদ্যোগ হয় ঠিক আছে টেলিমানস বা টেলামানস মানসিক স্বাস্থ্য সহায়তা আৰু সমগ্ৰ ৰাজ্যত নেটৱৰ্কিং 36 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 53টা কোষ স্থাপন কৰিছে আৰু 20টা ভাষাত সেৱা প্ৰদান কৰিছে হেল্পলাইনটোৱে 34.34 লাখতকৈ অধিক কল পৰিচালনা কৰিছে যি ইয়াৰ বিস্তৃত প্ৰকাৰ আৰু ব্যৱহাৰ প্ৰতিফলিত কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে 10 অক্টোবৰ 2024 তাৰিখে সুস্থতাৰ পৰা বিকাৰলৈকে ব্যাপক মানসিক স্বাস্থ্য সমৰ্থন প্ৰদান কৰিবলৈ টেলিমানস মোবাইল এপ্লিকেশন মুকলি কৰিছিল ওকে সো আজি আমি হেকৰ কোৱেশ্চনটোলৈ আগবাঢ়ি আহিছো হেকৰ কোৱেশ্চনটোত কি দিছে দা বুক জনজাতি গৌৰৱ has been published by which initiative জনজাতি গৌৰৱ গ্ৰন্থখন কোন প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে ঠিক আছে জনজাতি গৌৰৱ যিখন গ্ৰন্থ আছে এটো কোন প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে ইন্ডিয়ান ইয়াতে কি দি আছে অপচনবোৰ মই পঢ়ি নিদো অপচনৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন বি ইন্দিৰা গান্ধী নেশনেল সেন্টাৰ ফৰ দা আৰ্টস ঠিক আছে যেটো ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ আছে এই কলা কেন্দ্ৰটোৱে জনজাতি গৌৰৱ গ্ৰন্থখন প্ৰকাশ কৰিছে ওকে সো ইন্দিৰা গান্ধী নেশনেল সেন্টাৰ ফৰ দা আৰ্টস যেটোৱে জনজাতীয় ইতিহাস আৰু সংস্কৃতি নথিভুক্ত কৰিবলৈ জনজাতি গৌৰৱ নামৰ কিতাপ প্ৰকাশ কৰিছে কিতাপখনত স্বাধীনতা সংগ্ৰাম আৰু ৰাষ্ট্ৰ নিৰ্মিত জনজাতীয় সম্প্ৰদায়ৰ অৱদানৰ ওপৰত আলোকপাত কৰা হৈছে ইয়াত আৰ্কাইভ ৰেকৰ্ড গৱেষণা আৰু জনজাতীয় নেতা আৰু আন্দোলনৰ কাহিনী অন্তৰ্ভুক্ত আছে ইয়াত গোবিন্দ গুৰুৰ নেতৃত্বত হোৱা বিদ্ৰোহ আৰু জনজাতীয় যুঁজাৰুসকলৰ ত্যাগৰ সৈতে জড়িত মানগড়ৰ ধামৰ কথা উল্লেখ কৰাও আছে ওকে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে 10 খন ৰাজ্যত 11টা জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়ৰ অনুমোদন জনাইছে সো আজি ক্লাছটোত আমি এখিনি কোৱেশ্চনে চালো কোৱেশ্চনখিনি ভাল লাগি থাকিলে ক্লাছটো লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদিহে আপোনালোকে কোনোবা এসএসসি জিডিৰ কাৰণে প্ৰস্তুতি চলাই আছে বা এসএসসি জিডিৰ কাৰণে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেতিয়াহলে আমাৰ এসএসসি জিডিৰ কিছুমান মোস্ট ইম্পৰ্টেন্ট পিডিএফ আমি লৈ আহিছো অল সাবজেক্টৰ পিডিএফ কেৱল আপোনালোকে 149 ত পাই যাব তো যদি পিডিএফ খিনি আপোনালোকৰ লাগে এই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰিব পাৰিব 8133840965 আৰু এই পিডিএফ খিনি কেৱল আপোনালোকে কিমানত পাব 149 ত পাই যাবগে অল সাবজেক্টৰ পিডিএফ 149 ত আপোনালোকে अवेलेबल পাই যাব যদিহে আপোনালোকে কোনোবা ইন্ডিয়ান আৰ্মি অগ্নিবীৰৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেতিয়াহলে আমাৰ যেটো অগ্নিবীৰৰ 4G বেটছ আছে এটো এপত अवेलेबल হৈ আছে তো আপোনালোকে আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপটো ডাউনলোড কৰিব লাগিব ফোন নম্বৰ ইমেইল আৰু নিজৰ নাম দি ৰেজিষ্টাৰ কৰক তাৰ পিছতে কি কৰিব লাগিব গুটে কোৰ্সটো আপোনালোকে দেখা পাব ইয়াত অলৰেডি ক্লাसेस বিলাক হৈ আছে ডেইলি দুটা তিনটা কৈ সো আপোনালোকে যদি এতিয়ালৈকে এনৰোল কৰা নাই কৰি লব আমাৰ যেটো জিএনএম ৰ বেটছ আছে জিএনএম ৰ বেটছটো ক্লাसेस বিলাক হৈ আছে অলৰেডি পাই 40% 30-40% মান আমাৰ ইয়াত সিলেবাস কভাৰ কৰাই হৈ গল তো যদি আপোনালোকে এতিয়ালৈকে এনৰোল হোৱা নাই সোনকালে এনৰোল হৈ লব যেহেতু বহুতে জিএনএম ৰ কোৰ্সটো বিচাৰি আছিল আৰু এতিয়া আমি কোৰ্স अवेलेबल কৰাই দিছো ওকে সো আজি ক্লাছটো দেখিনি আছিল যদি আপোনালোকৰ ক্লাছটো ভাল লাগি থাকিল ভিডিওটো এটা লাইক কৰি দিব আৰু ডেইলি 7 বজাত আপোনালোকে এই ভিডিওটো চাবলৈ নাপাহৰিব ধন্যবাদ